আটাইলৈ সুপ্ৰভাত জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি কিছুদিন আগতে মই আপোনালোকক পাহাৰৰ ওপৰত থকা এখন গাঁও দেখুৱাইছিলোঁ আৰু আজি মই যাব ওলাইছোঁ আন এখন গাঁও, অৱশ্যে পাহাৰৰ ওপৰত নহয়, ভৈয়ামত এটা বিশেষ সম্প্ৰদায়ৰ এখন গাঁও। সবিশেষ এতিয়াই আপোনালোকক নজনাওঁ, গাঁওখনলৈ গৈ তাৰ পৰিৱেশ আৰু কি সম্প্ৰদায়, কোনটো সম্প্ৰদায়ৰ বিষয়ে মই ক'ব বিচাৰিছোঁ সেই বিষয়ে জনাম। আটাইখিনি কথা মই তেতিয়া আলোচনা কৰিম। যিটো ৰাস্তাৰে মই যাম প্ৰায় 40 কিলোমিটাৰ যাব লাগিব। যথেষ্ট ধূলি, ফাগুন মাহ আৰম্ভ হৈছে, সেয়ে মাস্কটো পিন্ধি ল'ব লাগিব আৰু হেলমেট মেণ্ডেটৰী। তো হেলমেট আৰু মাস্ক পিন্ধি আজিৰ যাত্ৰাটো আৰম্ভ কৰোঁ। এই মুহূৰ্তত মই আহি পাইছোঁ শ্ৰীসূৰ্য পাহাৰৰ ওচৰত। এই যে সন্মুখত পথটো দেখিছে, নাতিদূৰ গ'লেই আপুনি শ্ৰীসূৰ্য পাহাৰ পাব। কিন্তু মই মৰ্ণৰ দিশেৰে আগবাঢ়িলোঁ আৰু সন্মুখত এয়া চাওক গোৱালপাৰা সৈনিক স্কুল, আৰু আহি পালোঁ মাটিয়া। সন্মুখৰ পথটোৰে গ'লে ওপৰতলা হৈ পাব দুধনৈ, কিন্তু মই এই বাওঁফালৰ পথটোৰে আগবাঢ়িছোঁ। আজি মাটিয়াত হাট বজাৰ বহিছে, দেওবৰীয়া হাট, আৰু ৰাস্তাৰ দুয়োকাষে দোকান পোহাৰ আৰু মানুহৰ ভিৰ। লাহে লাহে আমি আগবাঢ়িছোঁ গন্তব্য স্থানত। চলি আছে ফাগুন মাহ আৰু ফাগুনৰ পছুৱাই গছবোৰ কেনেদৰে লঙঠা কৰি পেলাইছে চাওকচোন। অৱশ্যে ৰাস্তাৰ দুয়োকাষে থকা এই নঙঠা গছবোৰে ৰাস্তাটোৰ সৌন্দৰ্য যেন দুগুণেহে বৃদ্ধি কৰিছে। প্ৰকৃতিৰ এনে মনোৰম দৃশ্য উপভোগ কৰি কৰি আমিও কাষ চাপি আহিছোঁ আমাৰ গন্তব্য স্থানৰ। ফাইনেলি মই আহি পালোঁ শিমলিতলাত অৱস্থিত নেপালীপাৰাত, আৰু এখন অতি পুৰণি গাঁও, নেপালী জনজাতি অধ্যুষিত এখন গাঁও। বহু পুৰণি গাঁও যদিও এতিয়াও ইয়াৰ বাট পথ আপোনালোকে দেখিছে মোৰ পিছফালে কেনেকুৱা অৱস্থা। এই যে মোৰ পিছফালে পথটো দেখিছে, এই পথটোৱে সম্প্ৰতি শিমলিতলাৰ পৰা নগৰ বেৰালৈকে যোৱা মূল উপপথ হিচাপে ব্যৱহাৰ হৈ আহিছে। কাৰণ শিমলিতলাৰ পৰা নগৰ বেৰালৈ যোৱা যিটো মূল পথ আছে, সেই পথটো মেৰামতি হৈ থকাৰ বাবে ভালেমান দিনৰ পৰা সেই পথটো বন্ধ, আৰু শিমলিতলাৰ পৰা নগৰ বেৰালৈ এই পথে মানুহসকলে যাতায়াত কৰি আছে। ধূলিৰে ধুঘৰিত সমস্ত পৰিৱেশ। এই পথেৰে চলিছে লঘু গধুৰ সকলো ধৰণৰ বাহন। এজাক বৰষুণ পৰিলে যে পথছোৱা বন্ধ হৈ পৰিব, এইটো কিন্তু ধুৰুপ। সন্মুখত এটা শিৱ মন্দিৰ, কেইদিনমান পিছতে শিৱৰাত্ৰি, সেয়ে ৰাইজে শিৱৰাত্ৰিৰ আয়োজন কৰিছে। বৰ্তমান মই উপস্থিত আছোঁ নেপালীপাৰাৰ এটা শিৱ মন্দিৰত, আৰু মোৰ সৈতে উপস্থিত আছে গাঁওবাসী এজন যুৱক। এওঁ গাঁওখনৰ বিভিন্ন সামাজিক কামৰ সৈতে জড়িত, আৰু তেওঁক লগ পাই মোৰ ভাল লাগিল, আৰু তেওঁৰ মুখেৰে জানিম আপোনালোকৰ এই গাঁওখনত কিমান ঘৰমান মানুহ আছে। আমাৰ ঘৰত আমাৰ গাঁওখনৰ বৰ্তমান 100 ঘৰমান হ'ব, 100 ঘৰমান হ'ব। 100 ঘৰমান মানুহ আছে, 100 ঘৰমান হ'ব। আৰু ইয়াতে আমাৰ গোৰ্খা জনগোষ্ঠীৰে হয়, যিখিনি কৈছোঁ মই 100। হয়। প্লাছ আপোনাৰ এইফালে চাবুৱাবিলাক আছে, ভিতৰত সোমাই যোৱা। হয়। এইফালে বাগানী আছে, চাহ জনগোষ্ঠীৰ মানুহ আছে বহুত কেইঘৰ। হয়। চব মিলাই অলৰেডি আপুনি ক'ব পাৰে 600-700 মান ঘৰ আছে, মানে টোটেল মানুহ, মানে এই এৰিয়াটোত, এই এলেকাটোত। আচ্ছা। আৰু আপোনালোকৰ ইয়াত ধৰক এই মই যিটো ৰাস্তা দেখিলোঁ, এই ৰাস্তাটো শিমলিতলাৰ পৰা নগৰ বেৰালৈকে গৈছে, কিন্তু ৰাস্তাটোৰ অৱস্থা অতি বেয়া, বহুত বেয়া। তো আপোনালোকে এই ৰাস্তাটো ভাল কৰাৰ কাৰণে কিবা আবেদন নিবেদন কৰিছিল নে নাই? হয়, এই ৰাস্তাটোৰ কাৰণে আমি বহুত বছৰ হ'ল, বহুত বছৰৰ পৰা লাগি আছোঁ। আমাৰ MLA মহোদয়কো বহুত এপ্লিকেশ্যন পেলাইছোঁ, প্লাছ আমি কি কয় গোৱালপাৰা PWDকো বহুত ৰিকুৱেষ্ট কৰিছোঁ, এপ্লিকেশ্যন পেলাইছোঁ, বাট তেওঁলোকৰ পৰা কোনো ধৰণৰ ৰেছপনচিবিলিটি পোৱা নাই এতিয়ালৈকে। বৰ্তমানটো আৰু খুবেই বেয়া ৰাস্তাটো ক'ব গ'লে, কাৰণ যিটো আমাৰ PWDৰ ৰাস্তা আছিলে, সিফালে গেৰুৱাৰ পৰা নগৰপাৰা হৈ যিটো শিমলিতলা ৰাস্তাটো আছিলে, সেইটো বৰ্তমান যিটো কালভাৰ্ট বনাইছে, কালভাৰ্টটো ব্ৰিজ বনাই আছে, যিটো ব্ৰিজ বনাই আছে, ব্ৰিজৰ ফলত আমাৰ এই তাত সিফালে গাড়ী যাব নোৱাৰে, যাৰ ফলত আমাৰ এই ভিতৰৰ গাঁওখন কেঁচা ৰাস্তা যিটো, এই ৰাস্তাটোদি চাবুৱে দিছে তেওঁলোকে। বৰ্তমান এনেকুৱা অৱস্থা হৈছে ৰাস্তাটো গাড়ী যোৱাৰ ফলত ইমান ধূলিয়ে প্লাছ ৰাস্তাবিলাক ভাঙি চিঙি বৰ বৰবাদ হৈ গৈছে। আৰু লগতে আৰু এটা কথা সুধোঁ, চৰকাৰে যিবোৰ সুবিধা এতিয়া প্ৰদান কৰি আছে, যেনেকৈ ধৰক জব কাৰ্ড বা অৰুণোদয়, এইবোৰ সুবিধা আপোনালোকে পাইছে নে নাই? অৰুণোদয়ৰ সুবিধা কিছুমানে পাই আছে, নোপোৱা নহয়। আৰু জব কাৰ্ডৰ সুবিধাটো বহুত বছৰৰ আমি জনাত মোটামুটি ধৰি লওক আপুনি 4-5 বছৰৰ পৰা কোনো ধৰণৰ জব কাৰ্ডৰ কাম এই ৰাস্তাটোত বৰ্তমানলৈকে হোৱা নাই। আচ্ছা, আগতে হৈছিলে, বাকী ধৰক আপোনাৰ চিকিৎসা সেৱা বা শিক্ষা, এইবোৰ ক্ষেত্ৰত আপোনালোকৰ কিবা অসুবিধা নাই? শিক্ষা যিটো চলি আছে, চৰকাৰে যিটো চলাই আছে সেই হিচাপে চলি আছে, ন' ডাউট। আৰু স্বাস্থ্যসেৱা বুলি ক'লে আমাৰ স্বাস্থ্যসেৱাটো ইমান উন্নত নহয়, কাৰণ এতিয়া ধৰক আমি যদি কিবা ক্ৰিটিকেল বেমাৰ হয় বা এনেকুৱা পেটৰ স্কেন কৰা হয় বা এক্সৰে কৰা হয়, সেনেকুৱা ধৰণৰ কোনো ইকুইপমেণ্ট নাই আমাৰ এই এৰিয়াটোত।
এৰে মানে আমাৰ বৃহৎ এই শিমলুতলা আঞ্চলিক এৰিয়াটোতে নাই তো এইটো এটা বহুত ডাঙৰ সমস্যা এইটো আমি যদি স্কেন কৰিব লগা হয় এক্সৰে কৰিব লগা হয় আমি ডাইৰেক্ট ধূপধাৰা না আদাৰৱাইজ আমি দুধনৈত যাব লগা হয় গতিকে বৃহৎ অঞ্চল বহুত জনবসতি গতিকে চৰকাৰে যদি চিকিৎসাৰ ক্ষেত্ৰত উন্নত চিকিৎসাৰ ক্ষেত্ৰত আৰু শিক্ষাৰ ক্ষেত্ৰত যদি কিছু উন্নত ধৰণৰ ব্যৱস্থা লয় গাঁওবাসী নিশ্চয় উপকৃত হ'ব তো আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় গম পাইছে যে নেপালী সম্প্ৰদায়ে বাস কৰা এখন গাঁৱলৈ আপোনালোকক লৈ আহিছোঁ অতি নীৰৱে অসমীয়া মূলসুঁতিৰ লগত বিলীন হৈ যোৱা এই সম্প্ৰদায়ৰ লোকসকল অতি নম্ৰ কষ্ট সহিষ্ণু তথা বিশ্বাসী লোক অসমৰ প্ৰায় প্ৰতিখন জিলাতে এওঁলোকে গাঁও পাতি বসতি কৰা দেখা যায় আনকি পাহাৰীয়া জিলাসমূহতো এওঁলোকৰ বসতিস্থল দেখিবলৈ পোৱা যায় অথচ এওঁলোকৰ অভাৱ অভিযোগ দুখ দুৰ্দশাৰ বিষয়ে প্ৰচাৰ মাধ্যমসমূহে বিশেষ গুৰুত্ব দিয়া দেখা নাযায় সেই মানুহখিনিৰ কাষত থিয় দিয়াৰ মই সামান্য প্ৰয়াস কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে মন্তব্য বাকচত নিশ্চয় জনাব